31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালে ছবিখনে। ছবিখনৰ টিকট সম্পূৰ্ণ টেক্স ফ্ৰী কৰাৰ আহ্বান। NSUৱে ছবিখন সমগ্ৰ ভাৰতবৰ্ষতে টেক্স ফ্ৰী কৰাৰ আহ্বানেৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে। NSUৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপ কলিতাই প্ৰেৰণ কৰিছে এই পত্ৰ। অহা 31 অক্টোবৰত আমাৰ মৰমৰ জুবিন দাৰ ৰৈ ৰৈ বিনালে ফিল্মখন মুকলি হ'ব অসমত, আৰু তাৰ কাৰণে আমি চৰকাৰলৈ, প্ৰাইম মিনিষ্টাৰলৈ আৰু ইউনিয়ন ফাইনেন্স মিনিষ্টাৰলৈ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ, চিফ মিনিষ্টাৰলৈ আমি লেটাৰ যোগেৰে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যে এইখন GST টোটেলি ৱেভ অফ হ'ব লাগে। এইখন ফিল্মৰ GST টোটেলি ৱেভ অফ হ'ব লাগে। আজি ইমেইল কৰা এখন আৰু আমি বাই পোষ্টৰ যোগেৰেও আমি জনাম। এখন চিফ মিনিষ্টাৰলৈ আৰু এখন আছিল প্ৰাইম মিনিষ্টাৰলৈ। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁক এডভাইচ কৰিব লাগে বা ৰিকুৱেষ্ট কৰিব লাগে। তাৰ কাৰণে আমাৰ এই ৰিকুৱেষ্ট যেন তেওঁ মানি লয়, আমি সেয়া আশা কৰিলোঁ। আৰু ইয়াৰ পিছতে আমি এটা বস্তু ক'ব বিচাৰোঁ, আপোনালোকে যদি চাব যায় ইয়াৰে GST ৰিমুভ কৰিলে 10জন, ছাপ'জ এপ্ৰক্সিমেটলি এটা টিকেটৰ 100 to 150 তেনেকুৱা এপ্ৰক্সিমেটলি থাকে, আৰু যেতিয়া 10জনৰ টিকেট কটা যায় তেতিয়া ছাপ'জ 1200 টকা হয়, আৰু 1200 ছাপ'জ তেনেকুৱা 1120 to 1200 হয়। ইয়াত আমি কি কৰিব পৰা যায়, মই হিচাপ আপোনালোকে যদি চাই উইথ GST 10জনৰ টিকেটত 100 টকাকৈ যদি আমি ধৰোঁ, আমি 12 টকা GST ধৰিলে 1120 টকা হয়, আৰু উইদাউট GST আমি 10জন মানুহৰ যদি টিকেট কাটো 100 টকাকৈ তেতিয়া 1000 টকা হয়। তাৰ মানে কি এজন মানুহ ফ্ৰীত লৈ যাব পাৰে তেওঁলোকে, 11জন মানুহৰ 1100 টকা পৰিলে। এইটো কাৰণে আমাৰ চৰকাৰলৈ ৰিকুৱেষ্ট থাকিলে যে